নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো হি অংশ 3 তৃতীয় অধ্যায়ৰ অংশ 3 আজি আমি উপস্থিত হৈছো আৰু আজি আমি কৰিবলৈ গৈ আছো এই অধ্যায়ৰ প্ৰথমটো অনুশীলনী আৰু আহা তেন্তে আমি লগ হৈ প্ৰথম অনুশীলনীৰ আটাইবোৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰো ইয়াৰ কি কৈছে চাচোন কাষৰ চিত্ৰত অৰ্থাৎ তলৰ চিত্ৰটোত পৰা বিন্দু ৰেখাখণ্ড ৰেখা আৰু ৰশ্মিবোৰ বাছি উলিয়াব দিছে তোমালোকক কৈছিলো যে ৰেখাখণ্ডৰ মূৰবিন্দু কেইটা থাকে দুটা থাকে ৰশ্মিৰ মূৰবিন্দু কেইটা থাকে এটা থাকে আৰু ৰেখাৰ মূৰবিন্দু নাথাকে এতিয়া ইয়াৰ পৰা আমি যেতিয়া ৰেখা আৰু ৰশ্মিবোৰ লিখিব লাগিব চিনাক্তকৰণ কৰি উলিয়াব লাগিব তাৰ বাবে আমি প্ৰথমতে লিখি লম যে ৰেখাখণ্ডসমূহ কি লিখি লম ৰেখাখণ্ডসমূহ তাৰ পিছত আহিব ৰেখা আৰু কি দিছিলে ৰশ্মিসমূহ এতিয়া ইয়াতে যদি আমি ৰেখাখণ্ডবোৰ চাব লাগে য'ত মূৰবিন্দু দুটা থাকে এই চি ও ৰেখাখণ্ডডালৰ যদি চোৱা ইয়াত এটা মূৰবিন্দু থাকিব ইয়াত এটা মূৰবিন্দু থাকিব তেনেকৈ ইয়াত এটা মূৰবিন্দু থাকিব ইয়াত এটা মূৰবিন্দু থাকিব এনে ধৰণে আমি ৰেখাখণ্ডসমূহক নামকৰণ কৰিব পাৰো চি ও ডি ও বা ও ডি খালি ইয়াতে ৰেখাখণ্ড চিন দিবা অকল যে চি ও আৰু ও ডি হ'ব তেনে নহয় ইয়াৰ পৰা তুমি অন্য ক'ব পাৰা চি এডাল ৰেখাখণ্ড ই ডি এডাল ৰেখাখণ্ড বা চি ডি এডালৰ ৰেখাখণ্ড বুলি ক'ব পাৰা কাৰণ আটাইবোৰ ৰেখাখণ্ড একোডাল ৰেখাৰ অংশ তেনেধৰণে ইয়াতে আমি ইত্যাদি বুলি লিখিব পাৰো ৰেখাসমূহৰ ক্ষেত্ৰত যেতিয়া সুধিব ৰেখাখন এইডাল এডাল ৰেখা য'ত মূৰবিন্দু নাই চি ডি এডাল ৰেখা চি ডি খালি ৰেখাৰ চিহ্নটো দিব নাপাহৰিবা চি ডি এ বি ইত্যাদি ৰেখা লগতে তোমালোকে লিখিব পাৰা বিও এডাল ৰেখা বুলিও লিখিব পাৰা কাৰণ এই ৰেখাডাল সমৰেখীয় বা একৰেখীয় বুলি ক'ব পাৰা এওক এডাল ৰেখা বুলি ক'ব পাৰা বি বিন্দুটো যদি তোমালোকে ইয়াৰ লগত লগ লগাই নোকোৱা তাৰ পিছত ৰশ্মিসমূহ যেতিয়া ক'লে ৰশ্মিসমূহ হ'লে এ চি কোৱা এটা ৰশ্মি ইয়াত কিন্তু মন কৰিবা এ আৰম্ভ হৈ চিৰ পিনে আগবাঢ়ি গৈছে গতিকে আমি লিখিম এ চি ৰশ্মি কিন্তু আমি চি এ বুলি লিখিলে নহব বুজি পাইছা নহয় তেনেধৰণে ই ও এডাল ৰশ্মি আকৌ বি ডি এডাল ৰশ্মি হ'ব যেহেতু আটাইবোৰ ৰশ্মি একোডাল ৰেখাৰ অংশ গতিকে এই ৰশ্মিত এইবোৰক আমি কি ক'ব পাৰো চি ডিৰ ক্ষেত্ৰতো আমি ৰশ্মি বুলি ক'ব পাৰো চি ডি এডাল ৰশ্মি বুলি ক'ব পাৰো আমি কাৰণ আটাইবোৰ ৰশ্মি একোডাল ৰেখাৰ অংশ হয় আটাইবোৰ ৰেখাখণ্ড একোডাল ৰেখাৰ অংশ হয় বুজি পালা নহয় এনে ধৰণে আমি ক'ব পাৰো ইয়াতেও তোমালোকে ইত্যাদি বুলি লিখি দিব পাৰা আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চাও আহা তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে আমাক যে এই চিত্ৰটোৰ পৰা একবিন্দুগামী কেইটা বিন্দুগামী একবিন্দুগামী ৰেখাবোৰ বাছি উলিওৱা আমি কি শিকিছিলো একবিন্দুগামী ৰেখা মানে আছিলে য'ত দুডাল বা ততোধিক ৰেখা বা ৰেখাখণ্ড এটা বিন্দুগামী যদি হয় এটা বিন্দুত যদি মিলিত হয় বা লগ হয় তেতিয়াহ'লে সেই ৰেখাবোৰক কি কৈছিলো আমি একবিন্দুগামী ৰেখা বুলি কৈছিলো ইয়াত একবিন্দুগামী ৰেখা আমি যদি এ বিন্দুটো এটা বিন্দু বুলি ধৰিলো তেতিয়াহ'লে এৰ মাজেৰে কোন দুডাল ৰেখা গৈছে এল আৰু এম ইয়াত আমি উত্তৰ দিব পাৰো সলিউশন বুলি লিখি যে এল আৰু
এম কমা দিয়া এ বিন্দুত একবিন্দুগামী হৈছে বা একবিন্দুগামী ৰেখা তেনেধৰণে তোমালোকে ক'ব পাৰা বি বিন্দুত যদি চোৱা বি বিন্দুত এন এডাল ৰেখা আছিলে এম এডাল ৰেখা আছিলে গতিকে আমি কম এন এম আৰু এন বি বিন্দুত একবিন্দুগামী বি বিন্দুত একবিন্দুগামী বুলি ক'ব পাৰো তেনেধৰণে যদি তুমি চোৱা আকৌ কোন কোনটা বিন্দুত লগ হৈছে চোৱাচোন এন আৰু এল ৰেখাডাল এক্স বিন্দুত একবিন্দুগামী হৈছে এন আৰু এল ৰেখা এক্স বিন্দুত একবিন্দুগামী তেনেধৰণে যদি চোৱা y বিন্দুত কোন দুডাল ৰেখা একবিন্দুগামী হৈছে এল আৰু পি ৰেখা y বিন্দুত একবিন্দুগামী বুজি পাইছা নহয় তোমালোকে তেনেধৰণে যদি চি বিন্দুত যদি মন কৰা চি বিন্দুত কি আছিলে এম ৰেখাডাল আৰু পি ৰেখাডাল এম আৰু পি ৰেখা কি বিন্দুত একবিন্দুগামী চি বিন্দুত একবিন্দুগামী এনেধৰণে আমি উত্তৰটো দিব পাৰো তেনেহ'লে বুজি পালা ছাত্ৰ ছাত্ৰীসকল অতি সহজে আমি ইয়াৰ উত্তৰবোৰ দিব পাৰো এতিয়া তাৰ পিছৰ প্ৰশ্নটো মন কৰা এক ৰেখীয় বিন্দুবোৰ বাছি উলিয়াব দিছে এতিয়া এল ৰেখাত যদি চোৱা এল ৰেখাত এক ৰেখীয় বিন্দু এল ৰেখাত থকা বিন্দু কি আছিলে এ আৰু এক্স আৰু ৱাই এ এক্স আৰু ৱাই হ'ব তেনেধৰণে ৰেখা কেইডাল আছিলে এম ৰেখাত এইবাৰ আমি এম ৰেখাত লিখিম এম ৰেখাত কি বিন্দু আছিলে চোৱাচোন এ আছিলে বি আছিলে আৰু চি আছিলে এ বি আৰু কি আছিলে চি আছিলে তেনেধৰণে এন ৰেখাডালৰ যদি কয় এন ৰেখাত এক্স আৰু বি আছিলে পি ৰেখাত কি আছিলে ৱাই আৰু চি বিন্দু আৰু চি বিন্দু কি হয় এক ৰেখীয় তো এনেধৰণে আমি উত্তৰ দিব পাৰো বুজি পালা ছাত্ৰ ছাত্ৰীসকল তেনেই সহজ আৰু তোমালোকে অকণমান মন দি যদি বুজি লোৱা বহুত সহজে তোমালোকে কৰিব পাৰিবা আহাচোন তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটোত দিয়া আছে আমাক এটা নিৰ্দিষ্ট বিন্দুৰ কেইডাল ৰেখা টানিব পাৰি সদায় মনত ৰাখিবা এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অসংখ্য বা অগণন ৰেখা আমি অংকন কৰিব পাৰো তো ইয়াতে লিখিবা উত্তৰ অসংখ্য
অসংখ্য ৰেখা টানিব পাৰি কাৰণ এইটো এটা যদি বিন্দু হয় এই বিন্দুটোৰ মাজেৰে তুমি এনে ধৰণে এটা ৰেখা অংকন কৰিব পাৰা এনেকৈ টানিব পাৰা যদি এইটো এটা বিন্দু বুলি ধৰা তেনে ধৰণে এনেকেও টানিব পাৰা এনেকে তুমি অসংখ্য ৰেখা টানিব পাৰিবা আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ এইবাৰ সুধিছে দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে তো দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে সদায় মনত ৰাখিবা কেইডাল ৰেখা টানিব পাৰি এডাল ৰেখা টানিব পাৰি কাৰণ দুটা বিন্দুৰ মাজেৰে কৈছে এইবাৰ এডাল ৰেখা টানিব পাৰি বুজি পালা নহয় আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো তাৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে চোৱা তাৰ পিছৰ প্ৰশ্নটোত দিয়া আছে যে যিকোনো পাঁচডাল ৰেখাখণ্ডৰ নামসহ উল্লেখ কৰা ৰেখাখণ্ড পাঁচডালৰ নাম ক'ব দিছে এই চিত্ৰটোৰ পৰা এই চিত্ৰটোৰ পৰা যদি আমি পাঁচডাল ৰেখাখণ্ড তোমাৰ ক'ব লাগে তেতিয়াহ'লে পি এডাল ৰেখাখণ্ড বুলি ক'ব পাৰা পিৰ পৰা বিলৈকে পি বি এডাল ৰেখাখণ্ড বুলি ক'ব পাৰা পিৰ পৰা চিলৈকে পি চি এডাল ৰেখাখণ্ড বুলি ক'ব পাৰা পিৰ পৰা ডিলৈকে এডাল ৰেখাখণ্ড বুলি ক'ব পাৰা আকৌ বোলে তুমি এৰ পৰা চিলৈকেও ক'ব পাৰা এ চি এডাল ৰেখাখণ্ড এৰ পৰা বিলৈকে বুলি ক'ব পাৰা এৰ পৰা পিলৈকে বুলি ক'ব পাৰা পি এ আৰু এ পি একেই হয় অৱশ্যে এৰ পৰা ডিলৈকেও ক'ব পাৰা এনেধৰণে ভিন্ন ৰেখাখণ্ড তোমালোকে ক'ব পাৰা এতিয়া আহাচোন এইটো কেনেধৰণে লিখিম আমি যিকোনো পাঁচডাল ৰেখাখণ্ড আমি কেনেকৈ ক'ম পি এ কমা পি বি পি চি তাৰপিছত পি ডি এ বি বা এ চি ইত্যাদি ৰেখাখণ্ড তুমি ক'ব পাৰা ইয়াতে কাৰণ আমাক সুধিছিলে ৰেখাখণ্ড এইটো হৈ গ'ল উত্তৰ আহাচোন তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নত কি দিয়া আছে চাওঁ আৰু কৰিবলৈ চেষ্টা কৰোঁ আহা এইবাৰ আমাক দিছে যিকোনো দুডাল ৰশ্মি উল্লেখ কৰা ইয়াতে তুমি এৰ পৰা পি লৈকে এডাল ৰশ্মি বুলি ক'ব পাৰা বিৰ পৰা পি লৈকে এডাল ৰশ্মি বুলি ক'ব পাৰা তেনেকৈ ডিৰ পৰা চি লৈকে তেনেকৈ ডিৰ পৰা কিউলৈকে এডাল ৰশ্মি বুলি ক'ব পাৰা চিৰ পৰা কিউলৈকে এডাল ৰশ্মি বুলি ক'ব পাৰা এনেকে বিৰ পৰা পিলৈকে এডাল ৰশ্মি বুলি ক'ব পাৰা এৰ পৰা পিলৈকেতো ক'লাই আৰু চিৰ পৰাও পিলৈকে এডাল ৰশ্মি বুলি ক'ব পাৰা আহা আমাকতো দুডালহে লিখিব দিছে গতিকে আমি লিখিম বিত আৰম্ভ কৰিম বি পি এডাল ৰশ্মি পিৰ পিনে আগবাঢ়ি গৈছে তেনেধৰণে আমি কি ক'ম এ পি বা চি পি বা এ পি ইত্যাদি কি হয় ইয়াৰ ৰশ্মি হ'ব আহাচোন তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নত কি দিয়া আছে চাওঁ আৰু কৰিবলৈ চেষ্টা কৰোঁ বিপি ৰশ্মিৰ ওপৰত নথকা দুটা বিন্দু উল্লেখ কৰা বিপি ৰশ্মি মানে হৈছে এইখিনি অংশ বিপি ৰশ্মি এতিয়া এই অংশত নথকা যিকোনো দুটা বিন্দু চি ডি কিউ ইত্যাদি ইয়াৰ উত্তৰ কি ক'ম বিন্দু চি কমা ডি ইত্যাদি দুটা দিব দিছে গতিকে আমি দুটাই দিছো চি আৰু ডিটো ক'ত নাই বিপি ৰশ্মিৰ ওপৰত নাই আহা তেন্তে তাৰ পিছৰ প্ৰশ্ন দিছে যে চি কিউ ৰশ্মিত নথকা চি কিউ কোনখিনি এইখিনি দা চি কিউ ৰশ্মিত থকা দুটা বিন্দু উল্লেখ কৰিব দিছে এইবাৰ কৈছে থকা চি কিউ ৰশ্মিত কি আছে চি থাকিবই বিন্দু চি বিন্দু
ডি ইত্যাদি বুলি লিখি দিয়া এইটো হৈ যাব ইয়াৰ উত্তৰ তেনেহলে বুজি পালা ছাত্ৰ ছাত্ৰীসকল অতি সহজে আমি ইয়াৰ উত্তৰবোৰ কৰিব পাৰো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহা এডি ৰেখাখণ্ড কোনডাল চোৱাচোন এৰ পৰা ডি লৈকে এডি ৰেখাখণ্ডত থকা দুটা বিন্দু উল্লেখ কৰা বি আৰু সি লিখি দিয়া বিন্দু বি আৰু বিন্দু সি এনেধৰণে তোমালোকে ক'ব পাৰা বি আৰু সি টো ক'ত আছে এডি ৰেখাখণ্ডত আছে আচলতে এই ৰেখাখণ্ডৰ চিনটো দিছে এই চিনটো তোমালোকে ৰেখাখণ্ডত দিবা এই চিনটো তোমালোকে কি কৰিবা ৰেখাখণ্ডত দি দিবা বুজিলা নহয় আহা তাৰ পিছৰ প্ৰশ্নটো কি দিছে চোৱাচোন ইয়াত কি কৈছে শুদ্ধবোৰত ৰাইট চিন দিব দিছে আৰু অশুদ্ধবোৰত কাটা চিন দিব দিছে ক্ৰছ চিন দিব দিছে এটা প্ৰথমতে আমাক কৈছে যে এডাল ৰেখাৰ মূল বিন্দু দুটা বুলি কৈছে এডাল ৰেখাৰ আমি কৈয়ে আহিছো যে এডাল ৰেখা অসীমলৈ বিস্তৃত হৈ থাকে তুমি দো মূৰে এডাল ৰেখাখণ্ডক যদি বঢ়াই দিব পাৰা অসীমলৈ তেতিয়া হলে সেই ৰেখাখণ্ডডালক আমি ৰেখা বুলি কওঁ গতিকে ইয়াৰ মূল বিন্দু কোনো নাথাকে গতিকে এটো কি কৈছে মূল বিন্দু দুটা থাকে বুলি কৈছে গতিকে এটো কি হ'ব ক্ৰছ হ'ব কাৰণ এটো অশুদ্ধ আৰু যদি অশুদ্ধ লিখি দিব লাগে অশুদ্ধ বুলি লিখি দিবা তো এনে ধৰণে অশুদ্ধ বুলি লিখি দিবা প্ৰতিডাল ৰশ্মি একোডাল ৰেখাৰ অংশ বুলি কৈছে নিশ্চয় শুদ্ধ হয় প্ৰতিডাল ৰশ্মি কি হয় একোডাল ৰেখাৰ অংশ হয় গতিকে এটো লিখিম আমি শুদ্ধ বা ৰাইট চিন দিম তাৰ পিছৰ প্ৰশ্ন দিছে যে এডাল ৰশ্মিৰ মূলবিন্দু এটা নিশ্চয় শুদ্ধ এডাল ৰশ্মিৰ প্ৰান্তবিন্দু বা মূলবিন্দু কেইটা থাকে এটাই থাকে আৰু এটা দিশত তুমি অসীমলৈ বিস্তৃত কৰিব পাৰা ৰেখাখণ্ডৰ নিৰ্দিষ্ট দিশ থাকে নিশ্চয় শুদ্ধ গতিকে ইয়াতো লিখিম আমি শুদ্ধ বুলি তেনেকৈ ৰেখাখণ্ডৰ মূলবিন্দু নাই বুলি কৈছে কিন্তু ৰেখাখণ্ডৰটো মূলবিন্দু দুটা থাকে আৰু সেই কাৰণে ইয়াৰ নিৰ্দিষ্ট যোগ থাকে গতিকে এইটো কি দিছে মূলবিন্দু নাই বুলি কৈছে গতিকে এইটো কি হৈ গল অশুদ্ধ হৈ গল বুজি পাইছা নহয় ছাত্ৰ ছাত্ৰীসকল অতি সহজে আমি কৰিব পাৰিলো এইবোৰ এতিয়া এইটো প্ৰশ্নত কি দিছে চোৱাচোন এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অংকন কৰিব পৰা ৰেখাৰ সংখ্যা অলপ আগতে কৈছিলো যে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কিমান ৰেখা অংকন কৰিব পাৰি তাত মই লিখিছিলো উত্তৰ অসংখ্য বুলি অসংখ্য মানে অগণন গতিকে ইয়াৰ উত্তৰ অগণন গতিকে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অংকন কৰিব পৰা ৰেখাৰ সংখ্যা হ'ব অগণন যাক গণি শেষ কৰিব নোৱাৰা তেনেহলে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ